ৰাতিপুৱা 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা বায়' ৰিফাইনেৰী আৰু মঙলদৈৰ পৰা প্ৰায় 8,000 কোটি টকাৰ আঁচনি 8 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব। নুমলীগড় শোধানাগাৰত 27% ৰাজ্য চৰকাৰৰো অংশীদাৰিত্ব আছে। নুমলীগড় শোধানাগাৰত আমি এটা বায়' ৰিফাইনেৰী বনাইছিলোঁ ফিনলেণ্ডৰ এটা কোম্পানীৰ লগত সহযোগত চেম্ফলি বুলি। বাঁহৰ পৰা 2G ইথানল হয়। 1G ইথানল মানে খাদ্য বস্তুৰ পৰা ইথানল বনালে হি 1G আৰু ধানৰ নৰাৰ পৰা বা বাঁহৰ পৰা ইথানল বনালে হি হল 2G সেকেন্ড জেনাৰেশন। পানীপথত IOCয়ে ফাৰ্স্ট 2G বায়' ৰিফাইনেৰী কৰিছিলে। এই বায়' ৰিফাইনেৰীটো সেকেন্ড বায়' ৰিফাইনেৰী হ'ব। এই সেকেন্ড বায়' ৰিফাইনেৰীটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব। 7,000 কোটি টকা ব্যয় কৰি গুৱাহাটীত এটা ৰিং ৰোড হ'ব গৈ আছে, যিটো আমাৰ বৰ্তমানৰ ৰাস্তাটোৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আগত পাৰ হৈ পোনে কুৰুৱালৈকে যাব। বেজেৰা গৈ নাপাব। বেজেৰা গৈ পোৱাৰ আগতেই বেকা হৈ পেলাই নতুন ৰাস্তা এটা কুৰুৱালৈকে যাব। কুৰুৱাৰ পৰা নাৰেংগী যাব। নাৰেংগীৰ পৰা আমি সোণাপুৰত কচুতলিত যি মাটি এভিকশ্যন কৰিছিলোঁ, কচুতলিৰ কাষেদি 6 লেন হৈ পেলাই সি আমাৰ খানাপাৰা ৰাস্তাটোক সংযোজিত কৰিব। এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আমাৰ মাটি অধিগ্ৰহণ সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া উদ্বোধন হ'ব। ইতিমধ্যে কন্ট্ৰেক্ট আদিও দিয়া হ'ল। দ্বিতীয় আঁচনি হিচাপে তেখেতে কুৰুৱা আৰু নাৰেংগীৰ দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব। এই ৰিং ৰোডৰ লগত এটা লাভ হ'ব যে কুৰুৱা আৰু নাৰেংগীৰ ওপৰত ব্ৰহ্মপুত্ৰত আৰু এখন দলঙৰ কাম আৰম্ভ হ'ব। থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মঙলদৈত মেডিকেল কলেজ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব। ৰাতিপুৱা 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা বায়' ৰিফাইনেৰী আৰু মঙলদৈৰ পৰা প্ৰায় 8,000 কোটি টকাৰ আঁচনি